everyone, welcome to my channel Dedicated Villa. এতিয়া আমি ক্লাস 10 ৰ গণিত বিষয়ৰ ত্ৰিকোণমিতি যেটা চেপ্টাৰ আছে তাৰে প্ৰথম অনুশীলনী আছে তাৰ 5 নম্বৰ যেটা কোশ্চেন আছে হেটা আলোচনা কৰিম বা সমাধান কৰিম কোশ্চেনটা আছে এনেকুৱা ধৰণৰ যে দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা তো তোমালোকে জানা যে ত্ৰিকোণমিতিক অনুপাত কেইটা আছে 6টা আছে তাৰে ভিতৰত এটা দিয়া আছে আৰু বাকি পাঁচটা আমাক কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে আৰু এটো যি কোণৰ ত্ৰিকোণমিতিক অনুপাত দিয়া আছে হেতু কিন্তু এটা কি কোণ হ'ব সূক্ষ্ম কোণ হ'ব এতিয়া আগৰ বিলাকৰ নিচিনাকৈ মানে এ কোণ নাইবা বি কোণ নাইবা সি কোণ তেনেকৈ দিয়া নাই কিন্তু এটা কি দিয়া আছে থিটা কোণ গতিকে এটো এটা কি হ'ব সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণ হ'ব ঠিক আছে ধৰি লোৱা সমাধানত কি লিখিবা যে ধৰা হল ABC এটা সমকোণী ABC এটা সমকোণী ত্রিভুজ যার এটা কোণ 90 ডিগ্রি ধরিবা অর্থাৎ সমকোণ যার ধরিলো অ্যাঙ্গেল B = কি আছে 90 ধরিলো চিত্রটো আমি যদি আঁকি লও চিত্রটো যদি আঁকি লও ধরিলো ABC এটার কি ABC এটা ত্রিভুজ যার বি কোণটো কি আছে সমকোণ আৰু এ নাইবা সি যিকোনো এটা কোণ কি ধৰিলে হল এই যে থিটা যেটো আছে হেটো ধৰিবা মই ধৰিলো যে এ যেটো কোণ আছে হেটো হল থিটা এতিয়া থিটা কোণৰ বাবে sec θ = 13/12 আমাক কি আছে দিয়া আছে আৰু বাকি বিলাক নিৰ্ণয় কৰিব লাগে লিখিবা যে অ্যাঙ্গেল B = 90 ডিগ্রি আৰু অ্যাঙ্গেল A = কি হ'ব থিটা যত এই থিটাৰ যেটো ভ্যালু আছে এটো হ'ব 0তকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কি হ'ব সৰু এটা মনত ৰাখিবা এটো হল এটা সূক্ষ্ম কোণ ঠিক আছে কি দিয়া আছে হেটো লিখিবা যে given sec θ = 13/12 sec θ অর্থাৎ secৰ যেটো কি আছে অনুপাত আছে হেটো লিখা তো secটো আছে a কোণত মানে থিটাটো আছে a কোণত গতিকে থিটা a কোণ সাপেক্ষে sec অনুপাতটো কি হ'ব কৰ্ণ বাই ভূমি তো 90 ডিগ্ৰী সন্মুখৰ বাহুটো হ'ব কৰ্ণ আৰু ভূমি হল কৰ্ণৰ লগত লাগি থকা যেটো আছে বাহু তেনেহলে আমি ইয়াৰ পৰা কি লিখিম sec θ = AC/AB = 13 কি হ'ব 12 হ'ব তো আগত কোৱাৰ দৰে 13/12 এটা হল কি যে অনুপাতৰ লঘিষ্ঠ আকাৰ গতিকে AC = আমি 13 নধৰি কি ধৰিম AC = 13 k আৰু AB = কি হ'ব 12 k যত k এটা কি সংখ্যা অখণ্ড সংখ্যা কেৱল অখণ্ড সংখ্যা নহয় ধনাত্মক অখণ্ড সংখ্যা এতিয়া এইটো হল কি 13k আৰু AB হল কিমান 12k তো অনুপাত নিৰ্ণয় কৰিবলৈ হলে তিনিটা বাহুৰ প্ৰয়োজন হ'ব এটোতে কিন্তু দিয়া নাই থিটা কোণৰ সন্মুখৰ যেটো বাহু যেটো কব লম্ব এতিয়া তোমালোকে জানা পাইথাগোৰাছৰ উপপাদ্য মতে কি লিখিব পাৰিম যে AB² + BC² = কি হ'ব AC²। এটো লিখা যেতিয়া ট্ৰায়াঙ্গেল ABC ৰ পৰা কি পাম AB² + BC² = AC²। ইয়াৰ পৰা BC² = AC² - AB²। তো AC কিমান আছিল তোমাৰ AC আছিল 13k স্কয়াৰ আৰু AB আছিল 12k স্কয়াৰ 13k মানে হ'ব 169k আৰু 12 স্কয়াৰ হ'ব মানে 144k নহয় এটো k স্কয়াৰ হে হ'ব 169 ৰ পৰা 144 বাদ দিলে হ'ব আমাৰ গতিকে আমি BC² = কি পালো 25k স্কয়াৰ তেনেহলে ইয়াৰ পৰা আমি কি পাম
লিখিবা therefore BC equal to √25 k square এতিয়া 25 ৰ বৰ্গমূল কিমান হ'ব 5 লিখা 5 আৰু k স্কয়াৰৰ ক্ষেত্ৰত হ'ব k গতিকে এই BC যেটো বাহু আছে হেটো হ'ব কিমান 5k যেহেতু আমি গোটেই তিনিটা বাহু পাই গলো এতিয়া অনুপাত কিটা নিৰ্ণয় কৰা তো প্ৰথমতে আমি সাইনের আৰম্ভ কৰো sin থিটা এতিয়া থিটাটো হল a কোণ গতিকে sin a এর ক্ষেত্ৰত যেটো অনুপাত হ'ব আমি হেটো নিৰ্ণয় কৰিম sin a মানে কি হ'ব যে লম্ব ডিভাইডেড বাই কৰ্ণ তো লম্ব কোণটো হ'ব যেটো কোণ আছে তাৰ সন্মুখৰ বাহু হেটো হ'ব BC আৰু কৰ্ণ হ'ব AC গতিকে sin থিটা আমি লিখিব পাৰিম BC বাই AC আৰু BC বাহুটো আছিল কিমান 5k আৰু AC টো আছিল কিমান 13k তো ইয়াৰ পৰা 5 ডিভাইডেড বাই 13 sin থিটা হৈ গল এতিয়া cos থিটা মানে থিটাৰ লগত লাগি থকা যেটো বাহু আছে হেটো ডিভাইডেড বাই কৰ্ণ তাহলে থিটাৰ লগত লাগি থকা বাহু হল AB আৰু কৰ্ণ হল কি AC এটো হ'ব AB ইয়াত AB টক ভূমি বুলি ক'ব পাৰিম ভূমি ডিভাইডেড বাই কৰ্ণ গতিকে AB বাই AC AB আছিল কিমান 12k আৰু AC আছিল কিমান 13k ইয়াৰ পৰা কি পাম আমি 12 বাই 13k কে ক্যান্সেল কৰিলে ঠিক আছে sin থিটা cos থিটা দুটা হল তাৰ পিছত আছে tan থিটা তোমালোকে জানা tan অনুপাত মানে কি হয় লম্ব ডিভাইডেড বাই ভূমি লম্ব মানে যেটো কোণ আছে তাৰ সন্মুখৰ বাহু হেটো হ'ব লম্ব আৰু ভূমি আছে এই কোণটোৰ লগত লাগি থকা বাহু সন্নিহিত বাহু গতিকে হেটো আমি লিখিম কি যে BC বাই AB BC আছিল 5k আৰু AC আছিল কিমান 12k হেটো k কে বাদ দিলে হ'ব কি 5 বাই 12 sin থিটা cos থিটা tan থিটা আৰু তাৰ পিছত আছে কি cot থিটা তো cot থিটা তো 10 ৰ প্ৰতিক্ৰম লিখিলে হ'ব নাইবা যেটো মানে ফৰ্মুলা আছে সেই আকাৰে লিখিলেই হ'ল তো cot থিটা আছিল কি ভূমি বাই লম্ব ভূমি আছিল কিমান থিটা কোণৰ ক্ষেত্ৰত AB আৰু লম্ব আছিল কিমান সন্মুখৰ বাহু BC তো AB হ'ব 12k আৰু BC হ'ব 5k k ক্যান্সেল গতিকে 12 বাই 5 তাৰ পিছত sec থিটা অলৰেডি দিয়ে আছে 13 বাই 12 হেটো আমাৰ উলিয়াব নালাগে sec টো বাদ দিয়া আৰু হেকটো আছে কি cosec থিটা তো cosec থিটা কি হ'ব কৰ্ণ ডিভাইডেড বাই লম্ব কৰ্ণ আৰু লম্ব হ'ব থিটা কোণৰ সন্মুখৰ বাহু অৰ্থাৎ AC ডিভাইডেড বাই BC AC আছিল কিমান 13k আৰু BC আছিল কিমান 5k k বাদ দিলে বা ক্যান্সেল কৰিলে হ'ব 13 বাই 5 এই হল পাঁচটা আন ত্ৰিকোণমিতিক অনুপাত